kami to Kokrajhar district. बड़ा रहे जो को सरहाव और तेई अबोरेन सेंट्रल कमिटी वाइस प्रेसिडेंट इसाक लकड़ा मासोय निबुन जोराय गना बिया नेतृत्व ते बटा दो ऑल असम बाइक रैली हुयुक कान नो दो एकेन अबो आदिवासी जतियारि लगी बड़ा दो हक आइदारि खोज जों लगी नो बाइक रैली कना और अबो बुन बड़ाय गया बुन जे अबो हक आइदारि ये लगी आइडी एमा दिन खगे अबो धरना से उनका रैली को उनका बन कमी गु का बन मेनका थिंग हबी अबो सरकार अबो चे हमन कान बाय एम का बना तो उनाइते गपा उकाटा दो मास गैदरिंग मेना कोक्राझार रे नोआ होतेते सनाम कोक्राझार बासी को आदिवासी तनो राज को मेना बन इन नोआ मीडिया होतेते की खबर एम दा जेमन गपा जेमन जक मुक्त जेमन उदुको आ साथा उकाटा अबो दाबी मेना तबो जेमन नाम फुलफिल हुई तबो इवा कोक्राझार डिस्ट्रिक्ट रे उनका रिलीफ कैंप को दबी ते बको रोड करा करा प्रेसिडेंट मिला है ना एक दिन तबो बुन नेल लेखाय उकाटा दो रेबरे डिस्ट्रिक्ट कथा लहा तन 50,000 टाका एम कते आदम को ना पैसा को नाम कदा को मेनखान 50,000 टाका एम कते ओना फुलफिल दो बांग कना नित हबो कुचुगा रुमन चलाव लंखाय ओना नित हो रिलीफ रे हर मेना को ओनाते अबो दबी आइमा ढेर की मेना दबना खाली माने आद्रा की धान का तबना ओनाते अबो लड़ावना एकदम केटे हुई जुर तबना और केटे लेंखाय गे अबो हक आइदारि बुन नाम दाड़े उका जगह को तुनिया लोको सता ते बीजेपी आ तीन नोडे खय करिगाव रे तीन ले उनकुले वेलकम के को नोडे खय ले चला ले हाईवे द्वारा ते कुचुगाव खय जस्टिन लकरा डीडर रे साथे बस को चामा को डीडर रे और ओडे खय श्रीरामपुर भी ले चला पब्लिक को लगे से दिसम हर को लगे नोआ रैली होते जाना खत्म नोआ रैली होते नोआ मिटे कथा बन बुझवा जे नोआ जे तीन मिमित संगठन आयुर को नुकु लड़ा कान को से आले को लड़ा कान नोआ दो एकेन अबो हक आइदारि नामो लगी लड़ावना कना नोआ रे जीवन जतो हर की समत बुन थान आ जहाटा अबो आदिवासी जत रे एमा दल संगठन की ना बना जतो हर जीवन अबो अकाटा हक आइदारि मेना ओना जतो की जीवन चाक जमत बन सब से मन उडुगो ओना रे जहान राजनीतिक अनि हाना पार्टी कनाय से नोआ पार्टी कनाय ओना कथा जीवन आलबन होय अदो कमिटी आदिवासी छात्र सन्था केन्द्रीय समिति होय আমি অল অসম বাইক ৰেলী ৰূপায়ণ কৰিছোঁ যেহেতু আদিবাসীৰ বিভিন্ন সমস্যা লৈ আৰু এই লগতে আমাৰ জুবিনদাৰ ন্যায় বিচাৰি আমি সদৌ অসম ছাত্ৰ সন্থাই আজি অল অসম বাইক ৰেলী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ আৰু 10 বা 15 দিনৰ কাৰ্যসূচী লৈ ওলাইছোঁ আজি 13 দিনত আমি কোকৰাঝাৰ পালোহি আৰু 2 দিনৰ পিছত আমাৰ এই কাৰ্যসূচী শেষ হ'ব এই কাৰ্যসূচীৰ মেইন উদ্দেশ্য লক্ষ্য হ'ল যে আদিবাসীসকলক জনজাতিকৰণ কৰি দিয়া তাৰপিছত ভূমিৰ পট্টা আৰু বাগানৰ হাজিৰা 551 টকা বৃদ্ধি কৰা আৰু আমাৰ য'ত নেকি 1996 যি গোষ্ঠীগ্ৰস্ত সংঘৰ্ষ হৈছিল এই গোষ্ঠীগত সংঘৰ্ষত বহুত মানুহে নিজৰ ঘৰ বাৰী হেৰাব লগা হৈছে আজি সিহঁতক পুনৰ সংস্থাপন দিয়া আৰু 2022 চনত য'ত আমাৰ আদিবাসী একৰ্ড হৈ গৈছিল এই একৰ্ডৰ দফাবোৰ আজিলৈকে ইমপ্লিমেণ্ট নাই হোৱা য'ত নেকি একৰ্ডৰ দফা 2.1ত লিখা আছিল কি জনজাতিকৰণৰ কথা কিন্তু আজিলৈকে ভাৰত চৰকাৰ হওক আৰু অসম চৰকাৰ হওক আমাক নেগলিজেন্সি কৰি আছে সেইটো কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আজি সমগ্ৰ অসম বাইক ৰেলী কৰি আমি আদিবাসী জনগোষ্ঠীক আমি বুজাবলৈ ধৰিছোঁ যাতে সমাগত ইলেকশ্যনত আগত যদি এই আমাৰ সমস্যাবোৰ যদি সমাধান নকৰে তেনেহ'লে আমি বিজেপি চৰকাৰক বিদায় দিয়াৰ কাৰণে আমি সাজু হৈ আছোঁ যেনেকৈ ব্ৰিটিছৰ পৰা আমি বিজেপি চৰকাৰক খেদিলোঁ তেনেকৈয়ে আমি অসমৰ পৰা আমি খেদিবলৈ বাধ্য হৈ যাম আৰু এইটো চেগত আমি ক'ব খুজিছোঁ যিহেতু হাগ্ৰামা চৰকাৰ ছাৰে আমাক কৈছিল কি ব্ৰিটিছত যদি মই চৰকাৰ আহিম তেনেহ'লে ভূমিপট্টা সকলো জনগোষ্ঠীক দিয়া হ'ব বুলি কৈছিল কিন্তু কেতিয়া দিব এই বস্তুটো আজিলৈকে থিৰাং হোৱা নাই আমি আশা কৰোঁ যে হাগ্ৰামা ডাঙৰে আমাক সোনকালে এই ভূমিপট্টা প্ৰদান কৰিব বুলি অন্যথা আমি আদিবাসী জনগোষ্ঠীৰ যদি আৰু ডাঙৰ আন্দোলন কৰিবলৈ আমি বাধ্য হৈ নাযাওঁ সেইটো কাৰণে চৰকাৰক আমি ক'ব খোজোঁ আৰু এটা কথা আমি ক'ব খোজোঁ যিহেতু অহা 25 নৱেম্বৰ তাৰিখে যোনটো ভাৰত চৰকাৰে যি প্ৰতিবেদন পঠাব অসম চৰকাৰে এই প্ৰতিবেদনত যাতে আমাৰ সংবিধানৰ হিচাপত যাক নাকি ST পাব লাগে STৰ মৰ্যাদা দিব লাগে আৰু যাক SC পাব লাগে SC মৰ্যাদা দিব লাগে সেই হিচাপতে চৰকাৰে ৰিপৰ্টটো পঠাওক যদি নপঠায় তেনেহ'লে আমাৰ আদিবাসী জনগোষ্ঠীয়ে মনে মনে বহি নাথাকে আৰু এটা কথা যেহেতু এই
ৰিপৰ্টৰ পঠোৱাৰ ক্ষেত্ৰত বহুত মানুহে অপ'জ কৰি আছে, বহুত ধৰণৰ মানুহে ষড়যন্ত্ৰ লগাই আছে। আমি সিহঁতকো ক'ব খুজিছোঁ, কিন্তু আমি এই ষড়যন্ত্ৰ বা এই অপ'জ আমি বহুত দুখ পাইছোঁ, যিহেতু আমাৰ সাংবিধানিক অধিকাৰ আমি বিচাৰি আছোঁ। কাৰো আমি ঘৰৰ পৰা সম্পত্তি বিচৰা নাই। সেইটো কাৰণে চৰকাৰে বুজি লওক কি জনগোষ্ঠীহঁতক কোনটো জনগোষ্ঠীক এছ টি দিব লাগে নিদিব লাগে, সেই চেষ্টা আপুনি ৰিপৰ্টখন পঠাব বুলি আমি আশা কৰোঁ। ইমান দিন যে ঘূৰিলে গোটেই অসমত আদিবাসীসকলৰ পৰিস্থিতি কেনেকুৱা লাগে? হয়, গোটেই অসম ঘূৰিলোঁ এই 13 দিনত, কিন্তু জাগা ভাল দেখা পাইছোঁ, কিন্তু বহুত জেগা বেয়া দেখা পালোঁ। আমাৰ আপাৰ আছামৰ এই চৰাইদেউ ডিষ্ট্ৰিক্টত আজি যাৰ থাকিবলৈ ঘৰ নাই, তাৰপিছত লেট্ৰিন বাথৰুম নাই, বহুত কষ্টত থাকিব লগা আছে। বাগানত কাম কৰে দিনটো, কিন্তু ঘৰত কেনেকৈ থাকে কেনেকৈ নাই, বহুত কষ্টত আছে। তাৰপিছত যোৱাকালি আমি চিৰাং ডিষ্ট্ৰিক্টৰ আমি ৰাণীখাটা যোনটো আমি ৰিলিফ কেম্পৰ ওচৰত গ'লোঁ, এনেকুৱা দুখত মানুহ আছে যে মানে ক'ব নালাগে আৰু মানে চাই সিহঁতক মানে মানুহ হিচাপে জীয়াই আছে না গৰু ছাগলী দিনত জীয়াই আছে এনেকুৱা লাগি গ'ল। আৰু এইবিলাক চৰকাৰে চকু কিয় দিয়া নাই, আৰু আমাৰ BTC চৰকাৰে এইবিলাকৰ চকু কিয় দিয়া নাই? যোনে ভূমিহীন হৈ গৈছে সেই মানুহক অলপ ভূমি ক'ৰবাৰ পৰা এৰেঞ্জ কৰি ক'ৰবাত ঠিক ঠাক কৰি সিহঁতক এটা ডলিং হাউচ দিব পাৰিব, চৰকাৰী ঘৰ দিব পাৰিব। আজিলৈকে সিহঁতৰ ৰেচন কাৰ্ড নাই, আধাৰ কাৰ্ড নাই, সিহঁতৰ আজি থাকিবলৈ জেগা নাই, কেনেকৈ গৰু ছাগলীৰ নিচিনা জীয়াই আছে। এইবিলাক আমি পৰিস্থিতি দেখা পাইছোঁ, আৰু এইবিলাক পৰিস্থিতি আমি ডেফিনেটলি চৰকাৰৰ ঘৰলৈ আমি লৈ যাম বুলি এটা আশা ৰাখি আমি আন্দোলন চলাইছোঁ।